নমস্কাৰ গাইজ, এয়া যিটো নেকি মই টমটম চলাব আহিছিলোঁ আৰু আমাৰ গোগামুখত ধামাকা বৰষুণ দিছে। চাওক গাইজ, এয়া তিৰপাল তৰি লৈছোঁ কেনেকুৱা টমটমখনত চাওক। আৰু এয়া মই লগতে পলিথিন এটা পিন্ধি আছোঁ, যিটো নেকি মাথা তিতিলে জ্বৰ হ'ব বুলি। আৰু আজি মই ভাইটিসকলক কথা এটা ক'ব লৈছোঁ, যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। আৰু এতিয়া কথাটো শুনক। মা দেউতাকে এইটোৱে ভাবে যে নিজৰ সংসাৰখন কেনেকৈ ভালকৈ চলাম আৰু কেনেকৈ ল'ৰা ছোৱালীক পোহপাল দি ডাঙৰ কৰিম আৰু কেনেকৈ লিখা পঢ়া কৰি ভাল কামলৈ পঠিয়াম বুলি চবেই আশা কৰে। কিন্তু তাতে এটা সমস্যা আমাৰ ঘৰৰ দেখা পোৱা যায় যে আজি এইটো ভিডিঅ' বনালোঁ যে দাদা ভাইটিসকলৰ কাৰণে যে কাঁহী বাতি যদি কাঁহীয়ে কাঁহীয়ে লাগে সেইটো শব্দ দিবই, আৰু যিটো নেকি সংসাৰ পাতিলে সেইখনত কাজিয়া চলিবই। কিন্তু কাজিয়া চলিলেও মাজে মাজে শুনা পাওঁ যে অমুকে বোলে বাপেকক মাৰিলে, তমুকে বোলে বাপেকক মাৰিলে। তেনেকুৱা মানে হ'ব নালাগে। কেলৈ আমাক যিটো নেকি আমাৰ মা বাবা জন্ম দিছে, সেই জন্ম দিয়া মা বাপেকক কেতিয়াও আমি হাত তুলিব নালাগে। সেই গতিকে চাওক দাদা ভাইটিসকল, যদি আমাৰ মা বাবাই যদি আমাক জন্ম নিদিলেহেঁতেন আমি এই পৃথিৱীখন কেনেকুৱা আমি দেখি পালোহেঁতেননে? নিজে ভাবি চোৱাচোন। আৰু সেই গতিকে মোৰ পৰা অনুৰোধ জনালোঁ যাতে মা দেউতাক জন্ম দিয়া মা দেউতাক কেতিয়াও হাত নুঠাব। যদি আমাৰ নিচিনা সাধাৰণ মানুহে কেতিয়াবা মাক বাপেকক মাৰি পায়, তেতিয়াহ'লে কি কৰে? সমাজত চলিবলৈ আমাক প্ৰায়শ্চিত্ত কৰা হয়। প্ৰায়শ্চিত্ত কৰিলোঁ বুলিয়ে যে আমাৰ পাপখন খণ্ডন হৈ যাব সেইটো কথা নহয়। পাপেই থাকি যাব, কিন্তু ৰাইজত চলিবলৈ কাৰণেহে প্ৰায়শ্চিত্ত কৰা হয়। সেইকাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ দাদা ভাইটিসকলক, যাতে এইবিলাক হ'ব নালাগে। নিজৰ ঘৰখন ভালকৈ কেনেকৈ চলাব লাগে সেইবিলাক চেষ্টা কৰিব লাগে, আৰু সৎ পথত যাবলৈ সদায় চেষ্টা কৰিব লাগে। তাকে মই কৈ আজি ইমানতে মোৰ ভিডিঅ'খন সামৰণি মাৰিছোঁ।